আজি ভোগালীৰ উৰুকা শীতৰ শীতল আচলেৰে আদৰি আনিছে ভোগালীক প্ৰাপ্তিৰ হাঁহি পিন্ধি অসমীয়াই ভেলাঘৰত খাব তৃপ্তিৰ এসাজ সম্পূৰ্ণ হৈছে প্ৰস্তুতি চৌদিশে এতিয়া আনন্দৰ জোৱাৰ উদুলি মুদুলি অসমীয়াৰ পদুলি হিমহনা পথাৰে আজি নাচি উঠিছে সপোন খুনগুটি ভৰালত সুমুৱাই বছৰজোৰা শ্ৰমৰ অন্তত ন চাউলেৰে এসাজ খোৱাৰ যুঁজা চলিছে কাৰণ আজি উৰুকা ঠেকিৰ গুমগুমনিত কঁপিছে চৌদিশ ভেলাঘৰত এতিয়া বিহুগীতৰ জোৱাৰ বছৰজোৰা শ্ৰমৰ ফচলেৰে আজি অসমীয়াই খাব প্ৰীতিৰ এসাজ হাঁহ মাছ মাংস আদি যোগাৰ কৰিছে সকলোৱে আজুৰি ছিঙি আনিছে ছালৰ কোমোৰা আনিছে গড়ালৰ তেজাল হাঁহ লগতে আকৌ বিলৰ ডাঙৰ বৰালিটো চিতৰ কলথিৰেও জুতি ল'ব কোনোজনে ৰাতিপুৱাতেই কৰা হ'ল বজাৰ সৰু বৰ মাছেৰে ভৰিল মাছৰ বজাৰ পুৱতে নিশাতে পচন্দৰ মাছটো বিচাৰি ঢাপলি মেলিছে সকলোৱে প্ৰাপ্তিৰ ফচলেৰে এসাজ খাই বছৰটোলৈ টনকিয়াল হ'ব অসমীয়া ঐতিহ্য পৰম্পৰাৰে জিলিকি উঠিছে এতিয়া ৰাজ্যৰ চৌদিশ এয়াই ভোগালীৰ ফুকজৰা উৰুকাৰ নিশাটোত লগে ভাগে এসাজ খাবৰ বাবে সকলোৱে ব্যস্ত হৈ পৰিছে যা যোগাৰ কৰাত বিধে বিধে সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰ গ্ৰাহকৰ ভিৰ দেখি সন্তুষ্টি লাভ কৰিছে ব্যৱসায়ীসকলেও অন্যান্য সামগ্ৰীৰ দৰে বিহুত অপৰিহাৰ্য দৈ ক্ৰীম আৰু চিৰা পিঠাপনা আদি সামগ্ৰীৰেও ভৰি পৰিছে বজাৰসমূহ উৰুকাৰ এই পবিত্ৰ ক্ষণত সকলোকে মাঘ বিহুৰ আন্তৰিক উলগ আৰু শুভেচ্ছা যাচিলো সাতাম পুৰুষীয়া পৰম্পৰা অটুট ৰাখি লগে ভাগে এসাজ খাই উলহ মালহেৰে পাৰ হওক ভোগালীৰ উৰুকা মাছ ললো ভকুৱা ললো এটা বজাৰখন ভালেই মাছ যথেষ্ট ওলাইছে কিন্তু দামটো অলপমান বেছি পাইছোঁ ভোগালী যেতিয়া বিহু চবেই লগে ভাগে এসাজ খাব লাগিব গতিকে দাম হ'লেতো ল'বই লাগিব আৰু সেইকাৰণে আহিছোঁ ভাল লাগিছে আৰু নাই চাওঁ এতিয়া আৰু কি পাওঁ মানুহ বহুত হৈছে বিশেষকৈ মাছৰ বজাৰত মানুহ বেছি হৈছে আৰু এইখনেই বজাৰ আমাৰ ইয়াতে ডাঙৰ হয় মাছৰ বজাৰ চাৰিওফালৰ পৰা মাছ আহে ইয়াতে গ্ৰাহক উত্তৰ গুৱাহাটীৰে গ্ৰাহক বেছিভাগ উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ গ্ৰাহক আহিছে ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰৰ পৰা গ্ৰাহকবিলাক আহিছে এনেকৈ আমি ইয়াৰ পৰা 6 কিলোমিটাৰ দূৰৰ পৰা মই আহিছোঁ ভাল লাগিছে বজাৰখন দেখা পাই পেলাই মানুহ দেখা পাই ভাল লাগিছে আমাৰ প্ৰত্যেক বছৰ ইয়াৰ পৰাই নিওঁ মাছ দীঘেশ্বৰী মাছ ইয়াৰ পৰাই নিওঁ লোকেল মাছ পায় নদীৰ মাছো পায় ইয়াতে গতিকে ইয়াৰ পৰাই লৈ যাওঁ উৰুকাৰ মাছখিনি আৰু এই লোকেল মাছেই পায় ফিচাৰীও পায় আৰু নদীৰ মাছো পায় খালি সেই হিচাপে আৰু দামটো সেই হিচাপে হয় ভাল লাগিল আৰু আহি পেলাই আপোনালোকৰ বিহুৰ শুভেচ্ছা থাকিল আৰু আজি অসমবাসী ৰাইজৰো মোৰ ফালৰ পৰা মই বিহুৰ শুভেচ্ছা জনালোঁ নাই মাছটো লোৱা নাই মাছৰ দাম দেখি মানে ঘূৰি ফুৰিবলগীয়া হৈছে মানে কেজিত 1500 লাগে ৰৌ মাছৰ কেজি এইটো কেনেকুৱাই মানুহ খাব ইয়াত সাধাৰণ মানুহ খোৱাটো দিগদাৰী হৈ গৈছে মাছৰ বহুত দাম হৈ গৈছে 3 কেজি ৰৌ এটা যদি তোমাৰ 1500 টকা কেজি দিব লাগিল কেনেকৈ চলিব মানুহে খাব কেনেকৈ তথাপিতো মানে সৰু সুৰা চাই পেলাই কিবা এটা খাব লাগিব আৰু আজি ডি নিউজৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ইয়াতে মাছৰ উজান বহিছে ইয়াতে বহুত ধৰণৰ মাছ আছে ভকুৱা আৰি আমাৰ চিতল তাৰপৰা ৰৌ মাছ বৰালি মাছ একদম ডাঙৰ মাছ তাৰে মাজত এটা বিচাৰি চাওঁ এতিয়া কি পাওঁ নে নাপাওঁ আহিছোঁ ভকুৱা এটা কিনিম বুলি আহিছোঁ বিহু বুলি আৰু লগে ভাগে সকলোৱে খাম বুলি আহিছোঁ মাছ ল'লোঁ সঁচাকৈ ভাল লাগিছে মই সকলো অসমবাসীলৈ এই সুযোগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বজাৰখন আহি সঁচাকৈ ভাল লাগিছে আৰু এখন ডাঙৰ বজাৰ হয় এইখনত আমাৰ থলুৱা প্ৰজাতিৰ বিভিন্ন ধৰণৰ মাছ ইয়াত পোৱা যায় আৰু ইয়াত লোকাৰণ্য হোৱা আমি দেখিবলৈ পাইছোঁ ইয়াত মই এটা প্ৰকাণ্ড এটা ভকুৱা আজি ক্ৰয় কৰিলোঁ এজন বিশেষ ব্যক্তিৰ বাবে পৰিৱেশটো সঁচাকৈ ভাল লাগিছে ইয়াত মানে বহুত মানুহ ইয়াত আহিছে মাছ ক্ৰয়ৰ বাবে সঁচাকৈ ভাল লাগিছে